আকৰ্ষণীয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক ইয়াত এতিয়ালৈকে কিমান চাকি জ্বলোৱা হ'ল? 5000 মান হ'লে। 5000 মান হ'লে। গতিকে ফাইনেলি আজিৰ দিনটো আহিল য'ত আমি জ্বলাবলৈ সক্ষম হৈছোঁ। মন নিজান জোনাকাছিলে সকলোৱে মানে কেনেকুৱা লাগে মোৰ ভিডিঅ' চাই? এই ভাইটিয়ে বোলে মোৰ মানে ভিডিঅ' চাই, সকলো ভিডিঅ' চোৱা ইয়াতে আছে ভাই, দৌৰি আহিছা? হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু তুষাৰ ব্লগ। তো গাইজ আজি আকৌ আহি পালোঁ আমাৰ পিৰাধৰাত। আৰু আপোনালোকে তো দেখাই পাইছে যোৱাকালিৰ পৰা আমাৰ ইমান মানে বৰষুণ। মই যোৱাকালি মানে এই গল্ডেন জুবলিৰ ব্লগটো দিলোঁ, তো আপোনালোকে তো দেখা পালে ইমান মানে বৰষুণ আছিল। আৰু আমাৰ ৰেড এলাৰ্টো দি দিছিল, মানে ইমান মানে ধুমুহাৰ এটা কথা আছিল, কিন্তু সিমান এটা অহা নাই। যিয়ে নহওক এতিয়া মানে আমাৰ বৰষুণ মানে কমিছে, আৰু বৰষুণ কমাৰ লগে লগে মানে ইয়াতে মানে চাকি লগোৱা মানে আৰম্ভ কৰি দিছে। এতিয়া বাজে 7টা, অলপ পিছতে মানে এইবিলাক মানে সকলো মানে ঠিক ঠাক হৈ যাব। আৰু বহু মানে ইয়াতে মানুহ হয়, মানে বহুত মানে মানুহ সমাগম হয়। তো আপোনালোকে সকলো দেখাই পাব। তো আপোনালোকে একেলগে চাই থাকক, পূৰা ধামাকাদাৰ হ'বলৈ গৈ আছে। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৰে মোৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে দেখা পাইছে সকলোৱে মানে পূৰা চাকি লগোৱাত মানে ব্যস্ত এই ভাইটিসকলে, তো দেখা পাইছে। আৰু সি তাতে মানে সকলো মানে মাটি চাটি মানে লগাই আছে, দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে মানে ভালদৰে মানে খোজকাঢ়িব নোৱাৰোঁ, মানে একদম মানে বোকা হৈ গৈছে। তো ইয়াতে মানে এই ভাইয়ে মানে পূৰা চাকি থাকি লগোৱাত ব্যস্ত, আৰু তাতে মানে পূৰা মাটি দি আছে, দেখা পাইছে। অলপ পিছতে কমপ্লিট হৈ যাব। ইয়াতে মানে সকলো মানে তেল চেল মানে দিয়া হৈ গৈছে, আৰু অলপ মানে মই মানে ফলতাও দিলোঁ, আৰু এতিয়া মানে অলপ চাকিও জ্বলাম। আৰু আপোনালোকে দেখা পাইছে ইয়াতে মানে সকলো মানে জ্বলাই আছে বাইদেউহঁতে, মানে ইয়াতেও সকলো মানে ইয়াতে মানে সকলো মানুহ মানে আহিছে, এই গাঁৱৰে মানে মানুহবিলাকে আহিছে। তো ময়ো এতিয়া অলপ জ্বলাওঁ নেকি, যদি আহিছোঁ যদি অলপ কাম হাতত বটাই দিওঁ নেকি, অলপ জ্বলাওঁ দেৱালী বুলি। আৰু গাইছে ইয়াতে মানে সকলোৱে মানে পুৰা তেল চেল মানে বটলত সোমাই আছে। আৰু ইয়াতে কিমান আচলতে তেল ব্যৱহাৰ হয়, তো খুৰা ইয়াতে কিমান তেল ব্যৱহাৰ হয় আচলতে? ইয়াতে সৰ্বমুঠ তেল 90 লিটাৰৰ কাছাকাছি তেল ব্যৱহাৰ হয় প্ৰতি বছৰে। এতিয়ালৈকে কিমান ব্যৱহাৰ হৈছে? এতিয়ালৈকে 75 লিটাৰ ব্যৱহাৰ হৈছে। 75 লিটাৰ মান ব্যৱহাৰ হৈছে। আচ্ছা, এই তেলবিলাক কোনে দি আছে আচলতে? ৰাইজে দি আছে। আচ্ছা, এই অভয়াপুৰীবাসী ৰাইজে, আচ্ছা পিৰাধৰাবাসী ৰাইজে আমাক সহায় কৰি আছে। আচ্ছা, তো ঠিক আছে। তো আপোনালোকে দেখা পাইছে সকলোৱে মানে পুৰা বটলত ভৰাই আছে, আৰু বাহিৰতো দেখাই আহিলোৱে, তাতে মানে সকলোৱে মানে তেল চেল দি আছে, আৰু মানে চাকি জ্বলোৱা মানে আৰম্ভই কৰিছে। তো দেখুৱাই আছোঁ আপোনালোকক সকলো অলপ অলপ কৰি। আৰু গাইছে এইটো চাওকচোন, কি বেলেগ ধৰণৰ শলিতা বনাইছে। এইটো কোনে বনাইছে দাদা? এই শলিতাটো কোনে বনাইছে খুৰা? এই বেলেগ ধৰণত বনাইছে, কিন্তু একদম লাগি থাকে না, একদম বেলেগ ধৰণৰ বঢ়িয়া লাগছে এইটো। আৰু গাইছে ইয়াতো মানে কিবা এটা বনাইছে, তো আপোনালোকে শেষত জানিব পাৰিব আচলতে কি বনাইছে। আৰু আপোনালোকে দেখা পাইছে ইয়াতে মানে সকলোৱে মানে পূৰা চাকি জ্বলোৱাত মানে ব্যস্ত, অলপ মানে এতিয়া ধুনীয়া লগা হৈছে। আৰু ইয়াতে মানে আছে আমাৰ গীতিকা আছে। কি গীতিকা? চাকি জ্বলাই আছা? কেনেকুৱা লাগিছে আজি ইয়াতে আহি? হা, হয় হয়, মই অলপ আগতো আপোনালোকক কৈছোঁ, মানে যোৱাকালিৰ পৰা মানে বহুত মানে বৰষুণ দি আছিল। আজি মানে একদম বৰষুণ নোহোৱাৰ বাবে মানে সকলোৱে মানে পূৰা ফূৰ্তিত মানে। আৰু ইফালে আছে আমাৰ কৈ দে, কেনেকুৱা? মাম্পি আছে, মাম্পিও আহিছে। আৰু ইফালে আছে ভোলা না, তো ঠিকে আছে। ইয়াক মানে আমি ভোলা বুলিয়ে মাতো। কি নাম? ভাল নামটা কৈ দে। ভাল নাম বোলে নাই বোলে। তো দেখা পাইছে কিমান ধুনীয়া কৰি। এতিয়া সকলোৱে তো চাকি জ্বলাই আছে। কেনেকুৱা ভাই, জ্বলাই আছে নেকি? একদম জ্বলাই আছে। আৰু ইফালে মানস ভাই আছে। কি খবৰ ভাই? এইফালে তন্ময় ভাই আছে। কি আহিছা আজি? কেনেকুৱা কাটিল পূজা? পূজা ধুনীয়া কাটিল। বৰষুণ আছিল, বৰষুণ আছিল, বৰষুণটো কমি গ'ল। ঠিকে, সেইটোৱে মানে বেয়া লাগিছে। 2 দিনমান মানে বৰষুণ দিয়াৰ কাৰণে আজি একদম মজা লাগি আছে। আৰু তো দেখালোঁ এটা কিবা জ্বলাই আছে। আৰু ইয়াতেও চাওক না, ইয়াতেও আৰু কিবা এটা বনাইছে। তো এইটো মানে কমপ্লিট হ'লে মানে আপোনালোকে মানে ভালদৰে মানে দেখা পাব আচলতে এইটো কি বনাইছে। আৰু মানে সকলোৱে মানে ইয়াতে গাঁৱৰ মানুহসকলে মানে আহি গৈছে, সকলোৱে মানে পূৰা কামত লাগি গৈছে, দেখা পাইছে। পূৰা মজা লাগিছে, কিন্তু অলপ চিনেমেটিক শ্বটত চাই লওক।
बेमाई मेरा किथे नहीं हो दिल लगना मेरे सोने सोने वे बेमाई मेरा किथे नहीं हो दिल लगना केसरिया तेरा इश्क है पिया रंग जाऊं जो मैं हाथ लगाऊं दिन बीते सारा तेरी फिक्र में रैन सारी तेरी खैर मनाऊं ओ मैया मैनू याद आवे सुन चर के A few minutes later. আৰু ইয়াতে এজন বাইদেউ আছে বাইদেউ আপোনাৰ নামটো কি আছিল তো আপুনি ইয়াতে ঘৰটো ক'ত আছিলে আপোনাৰ গাঁৱৰ যিমান মানুহ আছে সকলে মানে ইয়াতে মানে লাগি যায় মানে এই দিনটোৰ কাৰণে ঠিক আছে ভাল লাগিল আপোনালোকক ইয়াতে কাম কৰি দেখি ধন্যবাদ ধন্যবাদ আপোনাৰ নামটো কৈ দিব শিৱজিত দাস আপোনাৰ ইয়াতে ঘৰ তো এতিয়ালৈকে কিমান চাকি জ্বলোৱা হ'ল 5,000 মান হ'লেই তো কমপ্লিট হ'ব এতিয়াও বাকী আছে তো আজি তো বৰষুণ আছিল বৰষুণৰ কাৰণে অলপ দেৰি পলম হৈ গৈছে তো ঠিক আছে ভাল লাগিল আপোনালোকে ইমান ধুনীয়াকৈ কাম কৰি আছে ভাল লাগিল দেখি কেনে এতিয়া বাইদেউহঁতেও আছে বাইদেউ আপোনালোকে ইয়াৰে হয় তো ভাল লাগিছে আপোনালোকে বহুত ধুনীয়াকৈ কাম চাম কৰি আছে তো বঢ়িয়া গাইছে ইয়াতে এজন খুৰা আছে খুৰা আপোনাৰ নামটো কৈ দিব মোৰ নাম বিনোদ বিহাৰী আচ্ছা বিনোদ বিহাৰী খুৰা আহিছে ইয়াতে তো খুৰা এই যোৱাকালি তো বৰষুণ আছিল বহুত তো এইটো বনোৱা হোৱা নাই আজি আহিছে আপোনাৰ কেনেকুৱা লাগিছে ইয়াতে আহি সুন্দৰ অনুভৱ আচ্ছা ঐতিহ্যমণ্ডিত এই অভয়াপুৰী চহৰৰ এই পীড়াধৰা এই বুঢ়িয়াই থানত প্ৰতি বছৰে ব্যতিক্ৰমী দীপাৱলী ইয়াত কোনো ৰঙীন লাইটৰ কোনো আলোকসজ্জা নাই ইয়াত মাটিৰ চাকিৰে এইটো সজোৱা হয় আৰু এইবাৰ খুব আকৰ্ষণীয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক ইয়াত সজাই তোলা হৈছে চাকিৰে আৰু তেখেতৰ গীতৰ এটি কলি দিয়া হৈছে মনলৈ উভতি আহে ল'ৰা ছোৱালী এইটো সকলোকে আকৰ্ষণ কৰিছে আৰু ইয়াত প্ৰতি বছৰেই অসমৰ বা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ঐতিহ্যমণ্ডিত বিভিন্ন মানে আৰ্হি ইয়াত মাটিৰ চাকিৰে সজাই তোলা হয় আৰু ইয়াত আন এক ব্যতিক্ৰম আমি যেনেকুৱা উৎসৱবিলাকত সাধাৰণতে দান বৰঙণি সংগ্ৰহ কৰোঁ কম উদ্যোক্তাই কিন্তু ইয়াত এই উদ্যোক্তাই দান বৰঙণি সংগ্ৰহ নকৰে ইয়াত স্থানীয় গাঁৱৰ সকলো ৰাইজে আহি কোনোবাই মিঠাতেল দিয়ে কোনোবাই কলিতা দিয়ে কোনোবাই মাটিৰ চাকি দিয়ে আৰু এইটোৱেই ইয়াৰ পৰম্পৰা আৰু ব্যতিক্ৰম আৰু ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত এটা অনুভৱ আছে যে এনেকুৱা যে ইয়াত এগছি যদি মাটিৰ চাকি জ্বলাওঁ ইয়াত মনৰ কামনা পূৰ্ণ হয় আৰু এইটো চাবলৈ অভয়াপুৰীৰ বাহিৰেও বাকী দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহে খুব ভাল লাগে বহুত ভাল লাগে তো আপুনিও আহিছে আজি ভাল লাগিছে আৰু এই খুৰাক মানে মই মানে য'তে যাওঁ লগ পাই এই খুৰা মানে বহুত মানে উৎসাহ জগাই মানে এনেকুৱা কৰিলে মানে ভাল হয় মানে সকলো মানে কৈ দিয়ে তো ভাল লাগিল আপোনাৰ লগত খুৰা বহুত ভাল লাগিল এতিয়া আছে আৰু আছে না ঠিক আছে ধন্যবাদ আৰু গাইছে ইয়াতে মানে এতিয়া আপোনালোকে দেখা পাইছে কিমান ধুনীয়া লাগিছে একদম জুবিন দাৰ মানে প্ৰতিচ্ছবি একদম চাকিৰে মানে সজাই তোলা হৈছে আৰু ইয়াতে লেখা হৈছে চাওক মন যায় গাইছে আপোনালোকে দেখা পাইছে ইয়াতে লেখা হৈছে মনৰ নিজনতে জোনাক আছিলে তো কিমান ধুনীয়াকৈ একদম বুজা গৈছে মানে আপোনালোকক তো আগৰ ব্লগত কৈছিলে মানে এইবিলাক যেতিয়া জ্বলোৱা হ'ব তেতিয়া আৰু বেছি ধুনীয়াকৈ মানে বুজা যাব তো আপোনালোকে দেখিয়ে বুজি পাইছে ইফালে জুবিন দা আছে ইফালে ইমান ধুনীয়াকৈ লিখিছে আৰু গাইছে সকলোতে মানে এটা মানে জুবিন দাৰ মানে লাইন লেখা হৈছে তাতে লেখা হৈছিল মনৰ নিজনতে কি আছিল ভাই জোনাক আছিলে তো তাতে সেইটো লেখা হৈছে ইয়াতে মন যায় লেখা হৈছে আপোনালোকে দেখিয়ে বুজি পাইছে আৰু ইয়াতে লেখা হৈছে মনলৈ উভতি আহে ল'ৰালি তো বহুত ধুনীয়া লাগিছে মানে এতিয়া মানে জ্বলি উঠোৱাতে আৰু ভাই কি কৈ দিবা কেনেকুৱা লাগিছে একদম মজা ইমান দিনৰ কষ্টৰ ফল আজি এই ভাইয়ে মানে ইমান দিন ধৰি মানে কষ্ট কৰিছে মানে তোমালোকে মানে সকলো মানে গাঁৱৰ মানুহ মানে মিলি মানে কষ্ট কৰিছে ভাল লাগিছে আৰু ভাই তুমি কিবা কৈ দিবা কেনেকুৱা লাগিছে বহুত ভাল লাগিল আজি বতৰটো ভাল কৰি দিল হয় আমি ভাবছিলো আজি জুবিনক এদিনৰ জ্বলাম দেৱালী নহ'লেও তাৰ পিছত হ'লেও জ্বলাম হয় কিন্তু আজি বতৰটো ভাল কৰি দিল ভাল লাগিল আমাৰ কাৰণে সকলোৱে মিলি আজি ঘৰে ঘৰে জ্বলাই দিলোঁ আমাৰ জুবিন দাক লগতে আমাৰ জুবিনৰ কেইটামান গানো আছে টিভি চাইডত আছে আমাৰ আই লাভ অসম আই লাভ অভয়াপুৰী সেইটো চাইডত আছে মই আপোনালোকক দেখাম ভালদৰে মানে বনাইছে হয় হয় আৰু হয় আপুনি কৈ দিব কিবা অযোধ্যাতে নহয় আমাৰ যে লোৱাৰ আছামতো দীপান্বিতা উৎসৱ পাতোঁ আজি 12 বছৰ ধৰি আমি পাতি আছোঁ মঠ মন্দিৰ বনাই আছোঁ আজি আমাৰ গায়ক অসমৰ জুবিন গাৰ্গ তেওঁক আমি চাকিৰে সজাই তুলিছোঁ
বহুত ভাল লাগিছে আপোনালোকে ইয়াতে আহি বহুত ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে বহুত এতিয়া আপোনালোকে অলপ ড্ৰোন শ্বটত এনজয় কৰক নেকি এতিয়া ড্ৰোন শ্বটত চাওক তেনেহ'লে আৰু অলপ আপোনালোকে মানে ভাল দেখাত পাব চাই লওক আৰু ফাইনালি গাইছে এতিয়া আপোনালোকক সকলো জনাম আসলতে ইয়াতে কি থিম বনোৱা হৈছে আৰু কেনেকুৱা কি বনোৱা হৈছে তো আপোনালোকক ইয়াতে আছে তো ইয়াতে আছে মৰমদা আছে ইয়াতে ঋষিকেশ আছে সকলোৱে আছে আচ্ছা মৰমদা ইয়াতে কি বনোৱা হৈছে আসলতে আমি জুবিন এটা সাইডে জুবিন বনালো জুবিন থিম আছিলে আমাৰ আচ্ছা আৰু হিটু পাৰে আই লাভ অভয়াপুৰী আচ্ছা হিটু পাৰে আই লাভ অভয়াপুৰী বনাইছে তো এইটো বনোৱাতে কিমান দিন লাগিছে আপোনালোকৰ বনাওঁতে মোটামুটি আমাৰ 30 দিন মান লাগিল এমাহ ধৰি লাগি আছে এমাহ ধৰি লাগি গৈছে আৰু ইয়াতে কিমান চাকি ব্যৱহাৰ হৈছে ইয়াতে আসলতে 5000 ৰ পৰা 6000 ৰ ভিতৰত আছে ইমান কাউন্ট কৰা নাই কিন্তু 5000 তকৈ বেছি আছে আচ্ছা আৰু তেল কিমান প্ৰয়োজন হৈছে তেল 70 লিটাৰ 70 লিটাৰ মান প্ৰয়োজন হৈছে আৰু আপোনালোকৰ ইমান মানে যোৱাকালিতো বৰষুণ আছিল আজি আপোনালোকে ফাইনালি এইটো কৰিলে আৰু বহুত ধুনীয়া লাগিছে মানে তো আপোনালোকৰ এইটো কৰি কেনে আজি কেনেকুৱা লাগিছে ফিলটো কেনেকুৱা বহুত ভাল লাগিছে বৰষুণে খুব মানে অসুবিধা দিল আমাক বুলি নহয় দিৱালী উদযাপন কৰিব ওলোৱা প্ৰতিজন মানুহকে অসুবিধা দিছে গতিকে ফাইনালি আজি দিনটো আহিল য'ত আমি চলাবলৈ সক্ষম হৈছোঁ আচ্ছা আৰু আপোনালোকে যে ইয়াতে যে কেইটামান যে লাইন লিখিছে যে কি লাইন লিখিছে আসলতে ইয়াতে গান এটি গোৱানা মা আছে তাৰপিছত মনলৈ উভতি আহে ল'ৰালি মনৰ নিজানত জোনাক আছিলে মন যায় ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন যিবিলাক জুবিনৰ স্পেচিয়েল কিছুমান লাইন যিবিলাক লাইনে প্ৰতিজন অসমীয়া মানুহৰ মনত সোমাই আছে আচ্ছা সেই লাইনবিলাক লিখা চেষ্টা কৰিছোঁ আচ্ছা আপুনি লাষ্ট এটা আপোনাৰ অনুৰোধ আপুনি এটা গান গাই দিব লাষ্ট এটা অনুৰোধ আপুনি মানে এই মৰমদা মানে বহুত গান গায় আগৰ ব্লগত মোৰ মানে বহুত ধুনীয়া মানে এটা গান গাই দিছে আপুনি এই ফাৰ্ষ্টত যে এটা যে কৈছে যে এই মা কি মা মৰম নিজানৰ সেইটো মনৰ নিজান সেইটো গাই দিব ঠিক আছে গাই দিছোঁ মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমত সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহি বেদনা বুকু ভৰা বহুত ভাল লাগিল আপোনালোকৰ ইয়াতে আহি আৰু সকলো আপোনালোকক দেখুৱাই আছো তো ভাল লাগিছে ধন্যবাদ তো ভাই কেনেকুৱা আজি অনুভৱ তোমালোকৰ একদম মজা তোমাৰ ভাই তোমালোকে আচ্ছা এটা লাষ্ট প্ৰশ্ন তোমালোকে ইয়াতে কিমান দিন ধৰি কাম কৰি আছা মানে ইমান দিন ধৰি তো কৈছে মৰম দাই কাম কৰি আছা তো আজি ফাইনালি হৈ গ'ল তোমালোকৰ অনুভৱটো কৈ দিয়া প্ৰথম দিনা পানী পৰিছিল ভাবিছিলো নহ'ব আমাৰ সকলোৱে মানে বনাইছে না ইয়াতে যিমান কেইজন আছে এই ভাইটিও আছিল না বাপৰে এই ভাইটিও বনাইছে বহুত ভাল লাগিছে সকলোৱে মিলি চাওকচোন ইমান সৰু ভাইটিবিলাকে ইমান কষ্ট কৰি ইমান ধুনীয়া এটা বস্তু বনাইছে মানে জুবিনদাৰ এটা প্ৰতিচ্ছবি বনাইছে এই চাকিৰে মানে উজ্বলাই উঠিছে মানে তো ভাল লাগিছে মানে তো ধন্যবাদ ভাল লাগিল আৰু ভাইটি শুনা অহাকালি ভিডিঅ' আহি আছে শ্বেয়াৰ কৰিব নে নাই নিশ্চয় না একদম বঢ়িয়া A few moments later ভাইও আছে ভাই এতিয়াও কাম কৰি আছে বাপ কি নাম ভাই
প্ৰীতম ইয়াতে প্ৰীতম ভাই এতিয়াও কাম কৰি আছে সকলোৱে মানে তাতে এনজয় কৰি আছে আৰু এই ভাইটিয়ে মানে এতিয়ালৈকে কাম কৰি আছে ভাল লাগিছে ভাই এইকাৰণে ভাইটিক মানে মই দেখুৱাই গেলো ইমান কষ্ট কৰি আছে এতিয়ালৈকেও ভাল লাগিছে দে ভাইটি মৰম জাতো ক'লে ইয়াতে এটা বহুত ধুনীয়াকৈ বস্তু বনাইছে আৰু ইয়াতে কি বনাইছে আপোনালোকে দেখা পাইছে ইয়াতে বনাইছে আই লাভ অভয়াপুৰী চাওক কিমান মজাকৈ ইয়াতে বনাইছে এইটো সেইটো তো ভাল লাগিছে আৰু এইটোও মানে ইয়াতে আহি মানে আৰু ভাল লাগিল চাওক কিমান মজাকৈ বনাইছে আই লাভ অভয়াপুৰী মজা বস্তু কিন্তু আৰু ইয়াতে ভাই আছে ভাই কি নাম ভাই অৰ্ণৱ ৰায় তো কেনেকুৱা লাগে মোৰ ভিডিঅ' চাই এই ভাইটিয়ে বোলে মোৰ বোলে ভিডিঅ' চাই সকলো ভিডিঅ' চোৱা তো কোনটো ভিডিঅ' চাইছা সেইটা তোমাৰ কি দুৰ্গা পূজাত দিছিলে কালী পূজা আৰু এই দুটা দেখিছিলো আচ্ছা তো ভাল লাগিল কোন ক্লাছত পঢ়া ভাইটি ক্লাছ 2 বঢ়িয়া আৰু ইয়াতে এজন ভাইটি আছে ভাই কি নাম অভিনৱ ৰায় আচ্ছা ভিডিঅ' চাবা কেনেকুৱা লাগে ভিডিঅ' চাই হয় নেকি তো দুইজনে কি ভাই নেকি আচ্ছা দুই ভাইয়ে মানে আহিছা মানে তো কেনেকুৱা লাগিছে ইয়াতে বহুত ভাল লাগিছে আৰু ইয়াতে যিবোৰ খাইছে জুবিন গাৰ্গৰ যিটো হয় হয় পিকচাৰটো আঁকিছে বহুত ভাল লাগিছে না তো ঠিক আছে ধন্যবাদ এনজয় কৰা নেকি আৰু ইয়াতে আছে ধন্দা বহুত দিন পিছত লগ পালো ধন্দা আমাৰ সৰু মানে আমি স্কুলত থাকোঁতে লগ পাইছিলোঁ বহুত কেনেকুৱা আজি ইয়াতে আহি বহুত ভাল লাগিছে নেকি বৰষুণটো ৰৈ যোৱা বহুত ভাল হৈছে নহ'লে ভাবা নাছিলোঁ এইটো চাবলৈ পাম বুলি এইবাৰ যেনেকৈ ধুনীয়াকৈ হৈছে এইবাৰ ধুনীয়া লাগিছে থিমটো আচ্ছা ভাল লাগিছে দাদা আপোনাৰ ভাল লাগিছে না আপোনাৰ নামটো কৈ দিব আচ্ছা ঠিক আছে ধন্যবাদ কেইজনমান বন্ধু আছে কি বন্ধু ইয়াতে একজন ডাবল মাস্ক পিন্ধি আছে কি তোমাৰ কি এতিয়াও কৰোণা যোৱা নাই নেকি ভাই দে ঠিকে আছে একো ধেমালি কৰিছোঁ বেয়া নাপাবা নাই ইয়াতে আছে আৰু বন্ধু কেইজন আছে কেনেকুৱা লাগিছে আজি ইয়াতে আহি বহুত ভাল কিন্তু অলপ বৰষুণ দিলে আৰু ভাল লাগিল বৰষুণ দি একদম দেৱালী পানী হৈ গৈছে না তো ঠিক আছে ভাই ভাল লাগিল হা তো ঠিক আছে সকলোকে ইয়াতে আছে ভাই দৌৰি আহিছা আৰু গাইছে এই ভাই মানে মোক বোলে ভিডিঅ' কৰি ভাল লাগিছে একদম বঢ়িয়া দে ঠিক আছে আৰু গাইছে আপোনালোকক যিখিনিমান পাৰোঁ দেখালোঁ ইয়াতে মানে বহুত মানুহ হৈছিল আৰু বহুত মানে আপোনালোকক যিখিনিমান পাৰোঁ দেখালোঁ ছাবস্ক্ৰাইব কৰা নাই 4K হৈ আছে আৰু এইটো ভিডিঅ'ত হৈ যাব তুষাৰ ব্লগ জিন্দাবাদ আৰু হেপী দিৱালী থেংক ইউ হেপী দিৱালী ভাল লাগিল এই ব্লগবিলাক খুব ধুনীয়াকৈ চাব খালি ব্লগবিলাক মানে বঢ়িয়া মানে কি ক'ম আৰু মানে মজা আৰু তুষাৰ ব্লগ জিন্দাবাদ খালি আমাক ব্লগটো শ্বৰ্ট নহয় লং ব্লগ লাগে আমাক হ'ব মই মানে লং অলপ দিওঁ যে অলপ মানে সকলো মানে আপোনালোকক ভালদৰে দেখা যায় সেইটোৱে মানে কৈছে মানে তো আপোনালোকক কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আমাৰ ধমাকা ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে তো প্লিজ তাত গৈ ফ'ল' কৰি দিয়ক কাৰণ মই সকলো আপডেট দি থাকোঁ কি ব্লগ দিলোঁ নিদিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ তো প্লিজ ফ'ল' কৰি দিয়ক তো আজি বাই বাই টাটা আৰু লগ পাইছোঁ বাই বাই টাটা আৰু 30টা ছাবস্ক্ৰাইবাৰ লাগে 30টা হৈ গ'লে 4K তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ